হয় হওক দাদা অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি এই শ্ৰীৰামচন্দ্ৰ হয় দাদা ভাৰতৰ সকলো প্ৰান্তত যজ্ঞাস্ত্ৰ মেলি দিয়া হৈছে নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ লক্ষ নিপতিয়ে সমৰ্পিলে যজ্ঞাস্ত্ৰ আমাৰ পদত হয় দাদা 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 মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমিতি গতিকে লৈ আহিছো তেওঁলোকক তোমাৰ সন্মুখত চিৰঞ্জীৱী হোৱা বাচাহ এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা উঠা বাচাহ উঠা কিন্তু হে ঋষিশ্ৰেষ্ঠ অদ্যপিও পৰিচয় নাপালো এই বালক দুটি দিন পৰিচয় কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোটি শুনা সৰ্বজনে বাল্মীকিৰ আশ্ৰমত থকা পোনাদুটি বাল্মীকিৰ আশ্ৰমত থকা পোনাদুটি দেৱী জানকী দেৱী জানকী দেৱী জানকী শুনিলানে দাদা শুনিলানে ভাই হ পোনাদুটি দেৱী জানকী হয় দাদা তাৰ মানে পোনাদুটি হয় দাদা পুৰা দুটি তোমাৰেই সন্তান আহা বাচাহ আহা জিৰো আহি ৰামৰ কোলাত নাজানি কৰিলো ভুল মাতৃয়ে নকলে তোকে আমাক ক্ষমা কৰক পিতৃৰে হে ৰঘুমণি পোনাদুটিক তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ পোনাদুটি যাৰ আচলৰ ধন তেওঁহে গোটাব পাৰিব তোমাৰ হাতত জানকী হয় ৰৈ আছে জানকী সিংহদ্বাৰত হনুমান সহিতে মাতি আনা জানকীক এই স্থানলৈ যোৱা ভাই লৈ আহা দেৱী জানকীক এই স্থানলৈ আদেশ শিৰোধাৰ্য জয় শ্রীরাম জয় শ্রীরাম কৰিছো প্ৰদান দাখিল হত অপৰাধে মাৰ্জনা কৰিব সহিৰে অশেষ কষ্ট স্থান দিয়া প্ৰভু আপোনাৰ জানকী হে ৰঘুমণি তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি আছিল অতদিনে মোৰ পূৰ্ণকুটিৰত আজি নিজে আহি সপি দিলো তোমাৰ চৰণত প্ৰতিব্ৰতা জানকীক নকৰা সন্দেহ পুত্ৰসহ জানকীক গ্ৰহণ কৰা এইয়ে মোৰ শেষ অনুৰোধ এবে মই মাগিছো বিদায় মোৰ জানকী পিতা আহিলো মই বাচাহত কুশলে থাকিবা বাচাহত সৰ্বকাৰ্য সিদ্ধি হল আমাৰ ওম শান্তি 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 আয় পুনৰবাৰ পৰিলো মই বিপদত প্ৰদাবৰ গৈ নামানে অগ্নি পৰীক্ষাৰ দিলে কেনেকৈ কওঁ জানকী অগ্নি পৰীক্ষাৰ কথা দাদা কি হল দাদা
জানো কি তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপো সন্দেহ লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে কিন্তু প্ৰতাপবৰ্গই বিচাৰিছে পুনৰ পৰীক্ষা কৰক সেয়েহে জানো কি প্ৰতাপবৰ্গই বিচাৰিছে পুনৰ পৰীক্ষা সেইহেতু অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা ৰামৰ কলংক পুনৰ পৰীক্ষা কৰক জয় শান্তি গীতৰ জয় জানকী জয় ধৰি আৰু নাই প্ৰয়োজন সীতাময়ী জনমে দুখুনি অদ্যাৰা যোগ লিখা নাই বিনতাই মনে কপলা সীতাময়ী চিৰা ৰমাগিনী মোরে পতি বিধি করবে মা জিনা মরে বাবে সত্য বছরে পদবাস লনুকের পতি সেই জানে এদিকে সতীত্বৰ ওপৰত করেছিল অগ্নি পরীক্ষা কথাকে হসা বেসা নকরি বিচারি পুনরি টেনে দিচ্ছিল জনকের অনন্তরে সেই দিনই আছিল বলে মৃত্যু রঘু বংশ ধরে আছিল বলে গল্প সে দেখে বাল্মীকি করুণা আগেও যাই না কিছু ঘেরে তা দিব কিন্তু কিয় এ বাধু কিয় হলা তুমি ইমানে নির্মমে রাখো অযুক্তারে কিংকার করিয়া কথা 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 বিচার সকল বেদ বাদী তবে তবে দিলা সবার সান্তনা রামর ধর্ম নাকি রামে মদানুরঞ্জন শান্ত হুয়া জানকী শান্ত হুয়া তুমি মুখ বিশ্বাস করা জানকী তুমি মুখ বিশ্বাস করা মিথ্যাচারী নরমাশয় তুমি কে পারিবা করিব ক্ষত জানকী হিতা কিন্তু নকরিবা চিন্তা হাতিবই এক ছায়া মতে নিবিচারি
হয় বসুমতী, হয় বসুমতী, আদিকান্তে শ্রীরামের মুখ নাতাই জানাবা। নকৰো আৰু ৰামৰ ডাল, নকৰো দৰ্শন পান্দিয়া তেজি জীবনে গোসা কলম Adik-adik tokoh sana Peteri kakak Sabi guru Jadone Apuni ei khobori brother Devata Apuni ei khobori Sami Devata Adik-adik Tanokie Magi Subinai Tanokie Magi কলঙ্ক সন হেতু পাতালে চলিয়া হরি বজনে গুণা হরি কাতরে মাতিছে তোমার ঘুরাই দিয়া মুখ হৃদয়ের ধার বঘুমতির নাই কোনো সমাধান লক্ষ্মণ লৈ আলম ধর হয় এতিয়াই বিদরিব খুদা বাক্য উত্তরি অনুগামী দানকী চাও বাৰু রামর হরণ আঘাতে ভাগে না ভাগে নিশ্চয় এই পাখানি তোরা সৃষ্টি
নাশ নকৰিবা তুমি জগতত নাই এনে শক্তি যিয়ে প্ৰাৰম্ভ কৰিব পাৰে তোমাৰ ধনুৰ্বাণ নিশ্চয় দাদা অতিকে জ্ঞানী তুমি জানা সকলোতে মণিবন জীৱন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন মই অতিকে অস্থিৰ হৈ পৰিছিলোঁ হিতাহিত নাভাবি শিশুৰ দৰে কৰিছিলোঁ অশুভ আচৰণ মণিবন সৰ্ব অপৰাধ দূৰ কৰক এই অধৰ্মৰ হয় দাদা আহা শুনা মাতৃৰ প্ৰেত কাৰ্য কৰিবলৈ সমাপন বলা দাদা পাপ